ট্ৰেইন ক্ৰয় কৰা প্ৰথমজন অসমীয়া যুৱক দুখনকৈ ট্ৰেইন ক্ৰয় কৰি ব্যৱসায়িক চমক সৃষ্টি এগৰাকী অসমীয়া যুৱকৰ সোণালী যাত্ৰা কামৰূপ জিলাৰ কমলপুৰৰ যুৱ ব্যৱসায়ী এইগৰাকী কনক ডেকা যুৱ ব্যৱসায়ীগৰাকীয়ে নিজ ব্যৱসায়িক ক্ষেত্ৰলৈ নিৰ্মাণ কৰিছে ৰেল কৰিডৰ ব্যক্তিগত ব্যৱসায়িক ক্ষেত্ৰলৈ ৰেল কৰিডৰ এয়া উত্তৰ পূবৰ ভিতৰতেই প্ৰথম ইতিমধ্যে ভাৰতীয় ৰেল মানচিত্ৰত সংযোজিত হৈছে কনক ডেকাৰ ব্যক্তিগত ৰেল ষ্টেচনৰ নাম প্ৰধানমন্ত্ৰীৰ গতি শক্তি আঁচনিৰ অধীনত নিৰ্মাণ কৰা এই প্ৰকল্প শীঘ্ৰেই মুকলি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৩০০ বিঘা ভূমিত নিৰ্মাণ কৰা এই প্ৰকল্পত প্ৰায় ১০০০ যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিব বুলি উল্লেখ কৰে কনক ডেকাই আমাৰ প্ৰাইভেট ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক আছে দুখন এখন কমলপুৰত আছে 2012ত আমি এষ্টাব্লিশমেণ্ট কৰিছোঁ তাত ২-২,০০০ মানুহ অলৰেডি আছে কাম কৰি আছে সেইটোতো আজি ৬-৭ বছৰ ৮ বছৰৰ পৰা কৰি আছে আৰু এইটো কাৰ্যক্ষম হ'লে প্ৰায় মানে প্ৰত্যক্ষ পৰোক্ষভাৱে ১০০০ মানুহ সোমাব লাগে ২৪৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পত টাটা মহিন্দ্ৰা সোণালিকা হিন্দুস্তান ইউনিলিভাৰকে ধৰি ভালে সংখ্যক বহুজাতিক প্ৰতিষ্ঠানে গ্ৰহণ কৰিব লজিষ্টিক সেৱা এডভান্টেজ আছাম 2 স্বাক্ষৰিত কৰা প্ৰায় ৫০০ কোটি টকাৰ চুক্তিমৰ্মে অসমীয়া যুৱ ব্যৱসায়ী কনক ডেকাই স্থাপন কৰে এই প্ৰকল্প দেউতাৰ এটা সপোন আছিল এই প্ৰজেক্টৰ ওপৰত প্লেনিংটোতো ৪-৫ বছৰ আগৰ পৰা কৰি আছিল আৰু কাৰ্যক্ষম হওঁতে ইয়াতে আপোনালোকে বতৰৰ পৰিৱেশৰ কথাও জানে অসমত সেইবিলাক চেলেঞ্জ লৈ আমি আজি ১.৫ বছৰত ভালকে লাগি এইটো ষ্টাৰ্ট কৰা পজিশ্যনত আনিলো আৰু এইটো প্ৰায় ২ কিলোমিটাৰ ৭০০ আমি বনালো টোটেল বাহেটা ষ্টেচনৰ পৰা ইয়ালৈ নিজা লাইন টানি আনিছো আৰু আনি ইয়াত ২টা লাইন এতিয়া বনালো আৰু এটা লাইন আমাৰ আহিব ৩টা লাইন মানে একেলগে ৩খন ট্ৰেইন লাগিব পাৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যাৰ ৰেলৰ সৈতে যোগাযোগ মানে সংযোগ আছে ষ্টেচনৰ যাৰ মালবাহী ট্ৰেইন আহে তেওঁৰ কাৰণে এইটো এটা ডাঙৰ প্ৰজেক্ট সেইবিলাক যোনে হেণ্ডলিং কৰে সিহঁতৰ কাৰণেহে এইটো উপকৃত বস্তু ইয়াত কোনো পেচেঞ্জাৰ ট্ৰেইনৰ কোনো ধৰণৰ অপাৰেশ্যন নহয় চব গুডছৰ ওপৰত আমাৰ প্ৰাইভেট ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক আছে দুখন এখন কমলপুৰত আছে 2012ত আমি এষ্টাব্লিশমেণ্ট কৰিছিলোঁ তাত ১০-১২টা ফেক্টৰী আছে আৰু এটা আছে ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক আপোনাৰ হেৰিত মদনপুৰত তাত ২-২,০০০ মানুহ অলৰেডি আছে কাম কৰি আছে সেইটোতো আজি ৬-৭ বছৰ ৮ বছৰৰ পৰা কৰি আছে আৰু এইটো কাৰ্যক্ষম হ'লে প্ৰায় মানে প্ৰত্যক্ষ পৰোক্ষভাৱে ১০০০ মানুহ সোমাব লাগে এইটো এডভান্টেজ আছাম 2ৰ আমি এটা গভৰ্ণমেণ্টৰ লগত হেৰি কৰিছিলোঁ MOU চাইন কৰিছিলোঁ তাৰে এটা পাৰ্ট 1 ফেজ 1 ইনভেষ্টমেণ্ট হিচাপত এইটো কৰিছোঁ এতিয়ালৈ মোটামুটি ২৪৫ কোটি মান টকা আমাৰ ইনভেষ্ট হ'ল ব্যুৰো ৰিপৰ্ট টাইম 8